ডিগবৈ বৰবিল গাঁও পঞ্চায়তৰ ৩ নং বৰবিলৰ ছাত্ৰী সবিতা গয়াৰীৰ কৰুণ কাহিনী। ডিগবৈ বৰবিল গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নং বৰবিলৰ নিবাসী কৃষ্ণধৰ গয়াৰী আৰু থেলেপ গয়াৰীৰ একমাত্ৰ কন্যা সবিতা গয়াৰীৰ অকলশৰীয়াকৈ যুঁজি আছে নিজৰ জীৱন নিৰ্বাহক লৈ। ৪ জানুৱাৰী ২০২৫ তাৰিখে সবিতাৰ পিতৃ মাতৃৰ উচ্চ ৰক্তচাপত ষ্ট্ৰোক হোৱাত শৰীৰৰ বাওঁফালে অংগ সম্পূৰ্ণৰূপে পংগু হৈ পৰাত সবিতাই ল'ব লগা হৈছে সম্পূৰ্ণ ঘৰৰ দায়িত্ব। সবিতাৰ পিতৃয়ে ৰাজমিস্ত্ৰী কৰি নিজৰ ঘৰখন পোহপাল কৰি আহিছিল, কিন্তু এতিয়া পিতৃ মাতৃ পংগু হৈ পৰাত ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব সবিতাই বহন কৰিবলগীয়া হৈছে। সবিতা গয়াৰী ডিগবৈ মহাবিদ্যালয়ৰ 6 ছেমৰ মেধাৱী ছাত্ৰী। পিতৃ মাতৃৰ চিকিৎসাৰ বাবে আৰ্থিক অভাৱ, নাই ৰেচন কাৰ্ড, নাই আয়ুষ্মান কাৰ্ড আৰু ঘৰখনত নাই বিজুলী। মেধাৱী ছাত্ৰী সবিতা এতিয়া ব্যস্ত হৈ পৰিছে ঘৰৰ ভাত ৰন্ধা পিতৃ মাতৃক শুশ্ৰূষা কৰাত। নিশাৰ ভাগত সবিতাই পঢ়িব লগা হৈছে মমৰ পোহৰত। ৩ নং বৰবিল ৰাইজ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিয়ে সবিতাৰ পৰিয়ালক দিছে সহায়ৰ হাত। পিতৃ মাতৃৰ উন্নত চিকিৎসাৰ বাবে ব্যৱস্থা কৰি দিবলৈ অসমৰ মুখ্যমন্ত্ৰী আৰু ডিগবৈ বিধায়ক সুৰেন ফুকনলৈ আহ্বান জনাই ৩ নং বৰবিল ৰাইজ আৰু সবিতাই। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। বাসিন্দা মোৰ মা দেউতাৰ বহুত দিনৰ পৰা তেনেকৈ এমাহ দুমাহমান হ'ল মা দেউতাৰ বিচনাতে তেনেকৈ পেৰালাইজ হয়, প্ৰেছাৰ ৰোগে পেৰালাইজ হয় তেনেকৈ পৰি আছে। মোৰ কোনো ধৰণৰ অকলশৰে তেনেকৈ উপাৰ্জন নাই। মই এজনী কলেজীয়া ছাত্ৰী হয়, 6 ছেমিষ্টাৰ এবাৰ সোমাইছোঁ, ক্লাছতো যাবলৈ পৰা নাই। তেনেকৈ কোনো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা কৰাও হোৱা নাই। মাৰতো একেবাৰে হোৱা নাই। দেউতা ভাগৰো চিকিৎসাৰ কৰিবলৈ কাৰণে অলপ অসুবিধা হৈছে, কাৰণ আৰ্থিক বহুত অসুবিধা হৈছে আৰু তেনেকৈ আন্ধাৰতো থাকিবলগীয়া হৈ যায়। তেনেকৈ মই অকলে ঘৰখন চলাবলৈ কাৰণে বহুত দিগদাৰী হৈছে। তাৰ বাবে চৰকাৰৰ ফালৰ পৰা এটা অনুৰোধ বিচাৰিছোঁ যাতে মোক অলপ সহায় কৰক। মই অকলে তেনেকৈ ঘৰখন চলাবলৈ বহুত দিগদাৰ হৈছে, যিহেতু যিজনে ঘৰখন চোৱা চিতা কৰে বা যিজনে ঘৰখন চলায় তেখেতৰে এইটো অৱস্থা হৈ গৈছে, লগতে মাৰো হৈ গৈছে। দুয়োগৰাকী তেনেকেই বিচনাতে পৰি আছে। গতিকে মই অকলে ঘৰখন চলাবলৈ বহুত অসুবিধা হৈছে। চব ফালৰ পৰা গোটেই ৰাতিপুৱাৰ পৰা গধূলিলৈকে গোটেই ঘৰখনৰ মই চম্ভালিব লাগে, তাকো আন্ধাৰত, তাকো ঘৰৰ অৱস্থা এইটো। সেইবাবে মই চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আপোনালোকৰ ফালৰ পৰা কিবা এটা যাতে মই সহায় পাওঁ। ৰেচন কাৰ্ডো নাই, তেনেকৈ হস্পিটেললৈ কিবা এটা যোগাযোগ কৰিবলৈ ৰেচন কাৰ্ডো নাই, কোনো ধৰণৰ আধাৰ কাৰ্ড চাধাৰ কাৰ্ড বা তেনেকুৱা ধৰণৰ কোনো ফালৰ পৰাই সুবিধা নাই। আমাৰ বহুত কষ্টকৈ চলি আছোঁ। তাৰ বাবে চৰকাৰৰ ফালৰ পৰা এটা অনুৰোধ জনাইছোঁ যাতে মোকো সহায় কৰক, যাতে অলপ ঘৰখন উন্নতি হওক। ৰাজমিস্ত্ৰী শ্ৰীযুত কৃষ্ণধৰ গয়াৰী, তেখেতৰ পত্নী থেলেপ গয়াৰী আজি বহুদিনৰ পৰা দুৰাৰোগ্য ৰোগত তেওঁলোকে বিচনাত পৰি আছে। তেওঁলোকৰ ষ্ট্ৰোক মৰাৰ ফলত দুয়োজনেই আজি শয্যাগত বিচনাত পৰি থকা অৱস্থাত তেওঁলোকে একো কাম কৰিব নোৱাৰে, যাৰ ফলত তেওঁলোকৰ একমাত্ৰ জীয়ৰী সবিতা গয়াৰীয়ে গোটেই ঘৰখন চলাবলগীয়া হৈছে। তাই কলেজত পঢ়ি থকা এগৰাকী ছোৱালী, 6 ছেমত। আজি বহুদিন ধৰি তেখেতে কলেজত যাব পৰা নাই। মাক দেউতাকক শুশ্ৰূষা কৰাৰ বাবে তেওঁ কলেজত প্ৰায় ক্লাছ ক্ষতি হৈছে, নিয়মিতভাৱে উপস্থিত থাকিব পৰা নাই। গতিকে আমি এই সংবাদ মাধ্যমৰ জৰিয়তে ডিগবৈবাসী ৰাইজ তথা অসমবাসী ৰাইজলৈ, লগতে ডিগবৈ স্থানীয় বিধায়ক আৰু মুখ্যমন্ত্ৰীলৈ এটা আহ্বান জনাইছোঁ, এই পৰিয়ালটোৰ প্ৰতি কিবা এটা অকণ সাহাৰ্য দি সহায় কৰক। একেবাৰে পৰিয়ালটোৰ অৱস্থা বেয়া হৈ গৈছে দিনক দিনে। তেওঁলোকৰ অৱস্থাটো পানীত হাঁহ নচৰা এটা অৱস্থাত তেওঁলোকে আছে। তেওঁলোকৰ আৰ্থিক অৱস্থাটো একেবাৰে বেয়া। আজি বহুদিন ধৰি তেওঁলোকৰ ঘৰত বিজুলী বাতিৰ কোনো ব্যৱস্থা নাই, যাৰ ফলত এগৰাকী ছোৱালী, যিগৰাকী ছোৱালী তেওঁ 6 ছেমত পঢ়ি আছে, তেখেতে মমবাতি জ্বলাই ভাত ৰান্ধি মাক দেউতাকক শুশ্ৰূষা কৰিব লগা এটা পৰিস্থিতিত থাকিব লগা হৈছে। গতিকে আমি চৰকাৰলৈ এটা অনুৰোধ জনাইছোঁ, এই পৰিয়ালটোৰ প্ৰতি কিছু দৃষ্টি নিক্ষেপ কৰি তেওঁলোকক এটা সুব্যৱস্থা কৰি দিবৰ বাবে আমি আহ্বান জনাইছোঁ। ধন্যবাদ।